মণ্ডল আমাৰ নেতৃত্ব দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়া ডাঙৰীয়াৰ সবল নেতৃত্ব আমি আশা কৰিছোঁ আজি নমিনেশ্যনখন দি আমি এই সমষ্টিটোত পুনৰবাৰ বিজেপি চৰকাৰ আনাৰ চেষ্টা অব্যাহত থাকিব। মা কামাখ্যা গুৰুজনাৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ পৰিয়ালৰ হৈ কমলপুৰ ৰাইজৰ হৈ। আহোঁতে দেখিছিলোঁ যে যথেষ্ট সমৰ্থক ৰাস্তাত ৰখি আছিলে, আপোনাক অস্থায়ী মঞ্চও প্ৰস্তুত কৰিব লগা হৈছিলে। বহুত ভাল লাগিছে আজি মানুহে আমাৰ কাৰ্যকৰ্তা কমলপুৰবাসী ৰাইজ স্বতঃস্ফূৰ্ত হৈ ওলাই আহিছে। 11:30 বজাত মই ঘৰৰ পৰা ওলাইছিলোঁ আৰু এতিয়া 1:30টা বাজিলে। এইটো বহুত ডাঙৰ এটা মৰম থাকি যায়। কমলপুৰত কোনোবা প্ৰতিদ্বন্দ্বী হ'ব পাৰেনে এইবাৰ? শুভেচ্ছা থাকিল সকলোলৈকে, আজিতো শুভেচ্ছা জনাইছোঁ। পিছত ৰাজনৈতিকভাৱে আমি সকলোকে সন্মান কৰোঁ ব্যক্তিগত, কিন্তু ৰাজনৈতিকভাৱে কমলপুৰত বিজেপিয়ে ফুল ফুলিব। মন্ত্ৰী পীযুষ হাজৰিকা আপোনাৰ আৰু ৰখি আছে বহুত দেৰি, মোক সোনকালে আহিব দিছে। মই গালিয়ে খাইছোঁ তেখেতক, সেইকাৰণে সোনকালে আহি তেখেতৰ লগত মোক সংগ দিছে। মোৰ গৌৰৱ, যোৱাবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দিছিল, এইবাৰ পীযুষ হাজৰিকা দিছে। মই ভাবোঁ এই লগত থাকিলে সাহস বাঢ়ে আৰু সকলোৰে আশীৰ্বাদ বিচাৰে। আজি মৰণনৰ সময়ত মুখ্যমন্ত্ৰী সমষ্টিৰ যিখিনি মানুহ আপোনাৰ সমষ্টি অন্তৰ্ভুক্ত হৈছে তেওঁলোকো আহিছে, একদম স্বতঃস্ফূৰ্ত হৈ ওলাই আহিছে। মই আশা কৰিছোঁ আপোনালোকৰ এই মৰম দুখন মৌজাৰ আমাৰ ৰাইজ ওলাই আহিছে আৰু দুখন মৌজাৰ ৰাইজৰ প্ৰতি মোৰ সন্মান আৰু মৰম থাকিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াক সন্মান ৰাখিব আমি চেষ্টা কৰিম। আপোনালোকৰ ইমান বিপুল সঁহাৰি, আপোনালোকে ইমান মৰম দিছে, এই মৰম শ্ৰীচৰণত লৈ অনাগত দিনত নতুন কমলপুৰ গঢ়াৰ এক সপোন বহুত আহিছে। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।